শাসক বনাম বিৰোধী নহয়, এবাৰ সদনত দেখা গ'ল বিৰোধী বনাম বিৰোধীৰ যুঁজ। ৰাম ভক্তক লৈ বিৰোধীৰ মাজতে যুঁজ। এই যে রাম ভক্ত যিবিলাক আছে, এই রাম ভক্ত বিলাকৰ কিন্তু আধাৰ কাৰ্ড নাই, কিন্তু রাম ভক্ত বিলাকে কিন্তু আজিৰ দিনত এইবিলাকৰ বঞ্চিত হৈ আছে। মুখ্যমন্ত্ৰী ৰাজ্যত লাখ লাখ ৰাম ভক্তৰ নাম নাই কিয় এনআৰচিত? সোমবাৰে সদনত মুখ্যমন্ত্ৰীক কটাক্ষ কৰি এই প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকাষ্ঠই। এই যে রাম ভক্ত যিবিলাক আছে, এই রাম ভক্ত বিলাকৰ কিন্তু আধাৰ কাৰ্ড নাই, কিন্তু রাম ভক্ত বিলাকে কিন্তু আজিৰ দিনত এইবিলাকৰ বঞ্চিত হৈ আছে। মুখ্যমন্ত্ৰী বিধায়ক কমলাক্ষৰ প্ৰশ্নৰ উত্তৰো বুদ্ধিমত্তাৰে দিলে মুখ্যমন্ত্ৰীয়ে। ৰাম ভক্তসকলৰ কাৰণে চৰকাৰে কিবা কিবি কৰি আছে, সেই তাৰ ভিতৰতে আধাৰ কাৰ্ডো হৈ যাব, তেতিয়া যাতে আপোনাৰ ওচৰে পাজৰে বহি থকা মানুহখিনিয়ে ৰাম ভক্তক বিৰোধিতা নকৰে। কংগ্ৰেছ বিধায়ক কমলাক্ষৰ প্ৰশ্ন হজম নহল আনটো বিৰোধী দল AIUDFৰ। ভক্ত আৰু যিশু ভক্তটো লগাই ল'ব লাগে। এনআৰচিত নাম নোহোৱা লোকক ৰাম ভক্ত বুলি ক'ব কিয়? সদনত জাঙুৰ খাই উঠিল AIUDFৰ বিধায়কসকল। আরে সব কথা কিয় লাগি থাকে বহকচোন, প্লিজ সিট ডাউন, সিট ডাউন। সদনত হুলস্থুল, দুই বিৰোধী শিবিৰৰ বাকযুদ্ধত এক প্ৰকাৰ অচল সদন। আরে সব কথা কিয় লাগি থাকে বহকচোন, প্লিজ সিট ডাউন, সিট ডাউন। অৱশেষত অধ্যক্ষৰ হস্তক্ষেপত পৰিস্থিতি শান্ত হল, কিন্তু তাৰ মাজতে দুই শিবিৰক টিপ্পনী মাৰিবলৈ সুযোগ নেৰিলে মুখ্যমন্ত্ৰীয়ে। গীততে বুজি লওক, সমস্যাটো হ'ল যে যেতিয়া ৰাম ভক্তৰ কাৰণে কিবা কিবি কৰা হ'ব সমস্যাটো সমাধানৰ কাৰণে, আপোনাৰ সোঁৱে আৰু বাঁৱে থকা মানুহখিনি আপত্তি আৰম্ভ কৰিব। ইফালে একেদিনাই সদনত ভাল এটা সেকা পালে মন্ত্ৰী বিমল বৰাই। এটা প্ৰস্তাৱিত সাংস্কৃতিক প্ৰকল্পক লৈ চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনে সদনত ৰাজহুৱা কৰিলে মন্ত্ৰী বিমল বৰাৰ মিথ্যাচাৰ। চেঙা সমষ্টি সাংস্কৃতিক প্ৰকল্প পুঁজিৰ অভাৱত হৈ থকা নাই নেকি? তেখেতে কৈছে যে আমাৰ ওচৰত পুঁজিৰ অভাৱ নাই। আরে ভাই, ইমান ভুল উত্তৰ আপুনি সদনত দিব। বাৰম্বাৰ সেই কথাটো ক'লো যে আপুনি দিয়া উত্তৰৰ এনেক জেগাতে কথা আছে, মাটি দিয়া ডিচিৰ লেটাৰ, আৰু আপোনাৰ বাবে একাধিক মন্ত্ৰীয়ে নিজৰ মন্ত্ৰিত্ব পৰ্যন্ত ত্যাগ কৰিছে। তেনেকুৱা হতাহক মন্ত্ৰী হ'বলৈ নাই। 158A ৰোমান 3 অনুযায়ী আপুনি এটা কমিটি গঠন কৰি দিয়ক, আৰু এই যে ব্ৰিচ অফ প্ৰিভিলেজ যে হৈছে, কুৱেশ্যন অফ প্ৰিভিলেজ যে হৈছে, এই বিষয়ে কমিটিয়ে কোনো ধৰণৰ অভিযোগ নোহোৱাকে মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। শেষত নিজৰ মিথ্যাচাৰ ধৰা পৰাত বিমল বৰাৰ অসহায় মন্তব্য। ডাইৰেক্টৰ কালচাৰেলে 22/12/2023 তাৰিখে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেলৰ বাবে বিভাগীয় অনুমোদনৰ কাৰণে প্ৰেৰণ কৰিছে আৰু এতিয়া বিবেচনাধীন হৈ আছে। গতিকে প্ৰশাসনিক অনুমোদন হোৱাৰ পিছত নিবিদা আহ্বানেৰে আবণ্টিত চেঙা ৰাজচক্ৰ হৰিপুৰ গাঁৱৰ ভূমিত প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰিব পৰা যাব। মুঠতে সদনত বিৰোধীৰ মাজত যে নাই একতা, নাই মন্ত্ৰীৰ অধ্যয়ন, সোমবাৰে সদনত পুনৰ স্পষ্ট হৈ পৰিল। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।